আলহী আহিলে আগতে বিস্কুটো দিওঁ, আজিকালি বিস্কুটো দি ভাল নালাগে। মানে এপিচিটো যিখিনি ইনকাম হয় প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰৰ মাজত ভগাই লোৱা হয়। দৰ্শকসকল, বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত, আৰু আমাৰ সৈতে দুগৰাকী বাইদেউ উপস্থিত আছে। পিঅ'টোৰ অধ্যক্ষ ইলা ডেকা বাইদেউ আমাৰ সৈতে উপস্থিত। বাইদেউ নমস্কাৰ। আৰু এইফালে আমাৰ উপস্থিত আছে কবিতা ডেকা, তেওঁ হৈছে সঞ্চালক। দৰ্শকসকল, আজি আমি জনাবলৈ চেষ্টা কৰিম এই যিটো FPO আছে জোনবিল FPO, তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰে বা এটা FPO কেনেকৈ গঠন কৰিব পাৰি, FPOৰ সহায়ত কেনেকৈ আমাৰ কৃষকসকলে কাম কৰিলে লাভান্বিত হ'ব, বা এই যি জোনবিল FPO আছে এই FPOটোৱে কেনেকুৱা ধৰণৰ কাম কৰে ইত্যাদি কথাবিলাক আমি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমে জানিব বিচাৰিছোঁ আপোনালোকে FPOটোৰ জৰিয়তে কাম কৰা কথাটো কেনেকৈ ভাবিলে? প্ৰথমে আমি নিজাকৈ কাম কৰি আছিলোঁ, ময়ো কৰি আছিলোঁ বা সকলোৰে আমাৰ গাঁৱৰ মহিলাসকলে সকলোৱে নিজাকৈ কাম কৰে। মানে পিঠা বা লাডু বনোৱা ফালৰ পৰা আমি প্ৰথমে নিজেই কৰি আছিলোঁ। আমি যিহেতু খেতিয়ক মানুহ, আমি প্ৰথমে বৰা চাউল জহা চাউল এইবিলাক আমি বিক্ৰী কৰোঁ। কিন্তু যেতিয়াৰ পৰা মানে FPC বা FPO কনচেপ্টটো আহিলে, তেতিয়া আমিও চিন্তা কৰিলোঁ মানে FPC বা FPOটো বনাইকৈ মানে কেনেকৈ ব্যৱসায়টো কৰিলে লাভৱান হ'ব পাৰোঁ, সেইটো আমিও চিন্তা কৰিলোঁ। মানে ব্যক্তিগতভাৱে কৰাতকৈ যদি সমূহীয়াভাৱে কৰা হয় তেতিয়া মানে লাভটো অলপ বেছি হয়, আৰু মানে ইমান অসুবিধা নহয়, আৰু সকলোৰে বস্তুখিনি সকলোৱে সমানে মানে বিক্ৰী কৰিব পৰা যায়, বজাৰখন পাব সুবিধা হয়। এতিয়া আপোনাৰ জোনবিল যিটো FPO, এইটোত কেতিয়া গঠন হৈছিলে আৰু ইয়াত বৰ্তমান কিমানজন সদস্য আছে? আমাৰ জোনবিল FPCটো আমি 2021 চনৰ জুনৰ 4 তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, আৰু আমাৰ এতিয়া বৰ্তমান সদস্য 525, আৰু আমাৰ সকলোখিনি মহিলাই হয়, সদস্যবিলাকো মহিলা, আৰু আমি পৰিচালনা কৰাখিনিও আমি মহিলাই হয়, গোটেইখিনি আমাৰ মহিলাৰে হয়, মহিলা FPO হয়। বাইদেউ, এতিয়া আপোনালোকে যিটো মানে জোনবিল FPO ফালৰ পৰা কেনেকুৱা ধৰণৰ কাম কৰিছে বা কি কিবা প্ৰডাক্ট কৰে বা ফুড প্ৰচেছিং কৰে চাগে আপোনালোকে? আমি প্ৰথমে আমি যিটো আমাৰ শুকান পিঠা বৰা চাউলৰ পিঠা, সেইটো আমি ছিজনত কৰোঁ। এতিয়া আজিকালিতো গোটেইটো ছিজনত গোটেই বছৰে চলে, আগতেতো এটা ছিজন আছিলে, আৰু আগতে ইমান মানুহে জনা নাছিল। এতিয়াতো পিঠাৰ প্ৰতি মানুহ অলপ বেছি আকৃষ্ট হৈছে। আমি এইটো বৰা চাউলৰ পিঠাটো নাৰিকলৰ লাডু, তিলৰ লাডু, তাৰপিছত এইখিনিতো বনাওঁৱে। তাৰ পৰা আমি জহা চাউলৰ পেকেজিং, আৰু কোমল চাউল যিটো আমাৰ চকুৱা বুলি কয় সেইটো বিক্ৰী কৰোঁ। তাৰ বৰা চাউল, ব্লেক ৰাইচ, আৰু এতিয়া 2022 যেতিয়া মিলেট কনচেপ্টটো নৰেন্দ্ৰ মোদী চৰকাৰে আনিলে, তেতিয়া আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা মিলেট আমাক খেতি কৰিব দিছিলে। তাৰপিছত মিলেটটো খেতি কৰিলোঁ। মিলেটটো খেতি কৰি মিলেটৰ পৰা কেনেকৈ বস্তু বনাব পাৰি সেইটো অলপ নিজে অলপ চাই শিকি এতিয়া আমি তাৰ পৰা প্ৰডাক্ট বনাওঁ। মিলেটৰ পৰা প্ৰডাক্ট বনাওঁ। মিলেটৰ পৰা আমি এটা পাউডাৰ বনাওঁ খাব পৰাকৈ। তাৰপিছত মিলেটৰ পৰা কেক বনাওঁ, বিস্কুট বনাওঁ, পিঠাও বনাওঁ, আৰু মিলেটটো কেনেকৈ খাব পাৰি সেইটো আমি প্ৰচেছ কৰি দি দিওঁ এতিয়া ৰাইজক। আমি সেইটো বিক্ৰী কৰোঁ। এতিয়া আপোনালোকে যিবিলাক মেটেৰিয়েল মানে কেঁচা মাল লাগে নহয় জানো, চাউল বনাবলৈ, পিঠা বনাবলৈ এটা চাউল লাগিব, বা মিলেটৰ কিবা বনাবলৈ মিলেটো লাগিব নহয় জানো, সেই বস্তুবিলাক মেটেৰিয়েলটো ক'ৰ পৰা কেনেকৈ কালেক্ট কৰে? আমাৰ মেটেৰিয়েলটো আমাৰ যিবিলাক সদস্য আছে গাঁৱৰ, মানে আমাৰ যিকেইখন আমাৰ 25খন গাঁও সামৰি লোৱা আছে সদস্য, এই গাঁৱত যিবিলাকে কৰে আমি সিহঁতৰ পৰাই কিনি লৈ আমি বনাই বিক্ৰী কৰোঁ। তাত তেওঁলোকৰো ইনকাম এটা হ'ল আৰু আমাৰো লাভ হয়। আমি মানে সেই FPC সেইটোৱে কাম কৰোঁ। মই কবিতা বাইদেউ আমাৰ ওচৰত আছে, কবিতা বাইদেউৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে এতিয়া যিবিলাক ইয়াত প্ৰডাক্ট কৰে নহয় জানো, ধৰি লওক বাইদেউ ক'লে কোমল চাউল কৰে বা পিঠাগুড়ি বা মিলেটৰ কিছুমান মানে বস্তু বনায়, এইবিলাক বজাৰখন কেনেকৈ পায় বা বজাৰখন কেনেকৈ হেণ্ডেল কৰে? বজাৰখন মানে আমি গোটেইকেইজনী লগ লাগি বনাওঁ বস্তুবিলাক, বনাই পেলাই ছাৰহঁতেও মাতে আমাক, ক'ৰবাত কিবা এক্সিবিশ্যন হ'লে, ক'ৰবাত কিবা মিটিং হ'লে মাতে, তাত আমি দিওঁ, অৰ্ডাৰ কৰে তেওঁলোকে, তাতে আমি গোটেইকেইজনী লগ লাগি পেলাই বনাওঁ। গোটেইবিলাক বাৰু নাহে, আমি ওচৰৰ কেইজনী মানে বেছিকৈ বনাওঁ, আৰু বনায়ো ভাল লাগে। এতিয়া ওচৰৰ মানুহখিনিও সেইখিনি বিচাৰে। কেতিয়াবা বিহু আহিলে, কিবা সাধাৰণতে আলহী আহিলে আগতে বিস্কুটো দিওঁ, আজিকালি বিস্কুটো দি ভাল নালাগে। ঘপককৈ নিজে বনাওঁ যেতিয়া নিজে কিবা এটা হাতেদি বনাই মানে দিলে ভাল লাগে। লাডু পিঠাখিনি দিলে আমাৰ বেছি মনটো ভাল লাগে। আগতে দোকানত বিস্কুট ভুজিয়া আনি কিনে দিওঁ, এতিয়া মানে সেইটো ভাল নালাগে আৰু। বাইদেউ, এতিয়া আপোনালোকে কাম কৰি আছে নহয় জানো,
FPOবিলাকক বিভিন্ন ধৰণৰ চৰকাৰে সহায় যদি বা কিছুমান আঁচনি থাকে তাৰ সুবিধা আপোনালোকে পাইছেনে? আমি তেনেকুৱা চৰকাৰী সাহাৰ্য পোৱা নাই, কিন্তু আমি ডিপাৰ্টমেণ্টৰ পৰা হেল্পখিনি পাইছোঁ, সহায়খিনি পাইছোঁ। মানে আমাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, এতিয়া ধৰি লওক কঠীয়াৰ ক্ষেত্ৰত বা সাৰৰ ক্ষেত্ৰত বা যিখিনি আমাক দিহা পৰামৰ্শ দিব লাগে বা ক'ত ক'ত পঠাব লাগে, গুৱাহাটীত যাব লাগে, মই শ্বিলঙতো গৈছোঁ দেই, আমি শ্বিলঙতো মাৰ্কেটটোত কৰিছোঁ, সেইখিনি মানে আমাক ডিপাৰ্টমেণ্টে সহায় কৰিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে। কিন্তু এনে স্কিম হিচাপে আমি পোৱা নাই চৰকাৰৰ পৰা, সেইটো পোৱা নাই। আবেদন কৰিছোঁ, কিন্তু এতিয়ালৈ মানে পোৱা নাই, কিন্তু আবেদন কৰি আছোঁ। আজি 2-3 বছৰমান হ'ল মানে কৰি আছোঁ আবেদন, পোৱাগৈ নাই, আশা কৰি আছোঁ পাম বুলি। কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যিখিনি সহায় কৰিব পাৰে, তেওঁলোকে পইচা দি সহায় কৰিব নোৱাৰে, কিন্তু আমাক গাইডখিনি দিছে আৰু বজাৰখন দেখাই দিয়ে বা ক'ত কেনেকৈ যাব লাগে, সেইখিনি আমাক সহায় কৰিছে ডিপাৰ্টমেণ্টে। বাইদেউ মই এটা কথা সুধোঁ, বিশেষকৈ আমাৰ এতিয়া বহু মহিলা আছে ন, আমাৰ গাঁৱৰ বহু মহিলা আছে, তেওঁলোকে এনেকৈ FPOৰ দৰে কাম নকৰে বা ব্যক্তিগতভাৱে তেওঁলোকে কাম কৰি আছে। FPO এটা খুলিবলৈ হ'লে প্ৰথমে কোনখিনি কাম কৰিব লাগিব, কাৰ লগত যোগাযোগ কৰিব লাগিব বা সদস্য কিমান হ'ব লাগিব? এতিয়া এটা FPC মানে খুলিবলৈ হ'লে, ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে মানে মিনিমাম সদস্য সংখ্যা 500 হ'ব লাগিব, 500 হ'ব লাগিব, শ্বেয়াৰ হোল্ডাৰ 500 হ'ব লাগিব। আৰু মৰিগাঁও ডিপাৰ্টমেণ্টৰ DO ছাৰৰ পৰা এটা মানে ফৰৱাৰ্ডিং যাব লাগিব, গ'লে তেতিয়া মানে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, এজন CA পৰা মানে চৰকাৰ হয় ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি। আৰু এইটো মানে ডিষ্ট্ৰিক্টৰ DOবিলাকে মানে গাইড দিয়ে। আৰু জিলা কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিব লাগিব। তেওঁলোকক যোগাযোগ কৰিলে আৰু ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কেনেকৈ হ'ব? ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কৈ দিয়ে, তেওঁলোকে ফৰৱাৰ্ডিং দিব। মানে আমাৰ CA থাকে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট, তেওঁলোকৰ সহায়তে তেওঁলোকে চৰকাৰত আবেদন কৰি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিয়ে। এনে পইচা পাতি খৰচ হয় নেকি? এইটো এটা নিৰ্দিষ্ট এটা এমাউণ্ট আছে, সেইটো আৰু যিখিনি CA জনৰ খৰচখিনিতো দিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যনৰ নিৰ্দিষ্ট এটা এমাউণ্ট আছে, সেইখিনি ভৰিব লাগিব, কাৰণ কাগজ পাতিৰো কথা আছে আৰু আছে অলপ হেৰি কথা। মানে ইয়াৰ যদি এজন মানে FPOটোৰ মেম্বাৰ হ'বলৈ হ'লে কিবা শ্বেয়াৰ দিব লাগে নেকি, বা এই কথাখিনি কওকচোন আপুনি। এজন মেম্বাৰ হ'বলৈ হ'লে শ্বেয়াৰ দিব লাগিব। এতিয়া 1000, আগতে আমি 500কৈ কৰিছিলোঁ, এতিয়া মানে নিয়ম হৈ গ'ল চৰকাৰী নিয়ম, 1000কৈ শ্বেয়াৰটো হ'ব লাগে। তেওঁলোকৰ শ্বেয়াৰটো জমা হৈ থাকিব, শ্বেয়াৰটোৰ বিনিময়ত তেওঁলোকে আৰু বছৰে বছৰে এটা হেৰি পাই থাকিব। আৰু তেওঁলোকে তেতিয়া মানে যি FPCটোৱে যিটো স্কিমৰ আণ্ডাৰত যাব, এই শ্বেয়াৰ হোল্ডাৰ যিখিনি মেম্বাৰ হ'ব সিহঁতে মানে অংশীদাৰ হ'ব, তাৰ লাভৰ অংশীদাৰ, ব্যৱসায় অংশীদাৰ, মানে FPCটো যিখিনি ইনকাম হয় প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰৰ মাজত ভগাই লোৱা হ'ব। বাইদেউ মই এটা কথা জানিব বিচাৰিছোঁ, এতিয়া ধৰক আপোনালোকৰ এতিয়া 500 সদস্য আছে নহয় জানো? তাৰে ধৰিলোঁ 200 আছে সক্ৰিয় সদস্য, বাকী 300 মানে নামত আৰু সদস্য হৈ আছে। আৰু তেতিয়া আপোনালোকে কিবা এটা কাম কৰিলে তেওঁলোকে তাৰ পৰা কেনেকৈ মানে উপকৃত হ'ব? তেওঁলোকেও উপকৃত হ'ব। মানে কি, আমি যেতিয়া 1 বছৰত হিচাপ হ'ব আমি ব্যৱসায় উন্নতিৰ পৰা, তেওঁলোকেও 2%, 3% তেওঁলোকে অংশীদাৰ। তেওঁ শ্বেয়াৰ দি থৈ দিছে নহয়। খেতি নকৰিলেও তেওঁলোকে মানে তেওঁ অংশীদাৰ হৈ আছে, সদস্য, তেওঁ লাভাংশ এটা পাব, তেওঁ পাব, তেওঁ পাই থাকিব, সেইটো পাই থাকিব। লাভ আছে তেওঁৰ। বাইদেউ আপোনালোকৰ সম্ভৱ এখন কৃষি পথাৰ আছে, বিভিন্ন খেতি কৰে বা মিলেটৰ খেতি কৰে বা যি ৰ' মেটেৰিয়েল লাগে ন, সেইখিনি উৎপাদন কৰা কিছুমান খেতি পথাৰ আছে। তাত বৰ্তমান খেতি কৰি থকা আছে? বৰ্তমান আমি খেতি কৰিছোঁ, তাত আমি জহা, বৰা, কোমল চাউল, ব্লেক ৰাইচ এইবিলাক আমি কৰিছোঁ। সেইখিনি ধানখিনি কাটা হোৱাৰ পিছতে আমি মিলেটটো কৰি দিম, তাতে কৰি দিম। ঠিক আছে, আমি সেইখিনি চাম, তাৰপিছতে গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। ঠিক আছে।